তোমালোকে এইদৰে ভিডিঅ'টোত এটা লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত ক্লিক কৰি এটা কমেন্ট কৰিবা। আজিৰ এই ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছোঁ সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম ভাগৰ ৮ নম্বৰ পাঠ উইণ্ডছ, ষ্টাৰ্মছ এণ্ড চাইক্লনছ অৰ্থাৎ বতাহ, ধুমুহা আৰু ঘূৰ্ণীবতাহ এই পাঠৰ কুৱেশ্যনৰ আনসাৰ কেইটা। কুৱেশ্যনৰ আনসাৰ কেইটা মই তোমালোকক দুটা ভাষাতেই দেখাই দিম আৰু বুজাই দিম। প্ৰথমে তোমালোকক কুৱেশ্যনৰ আনসাৰ কেইটা ইংৰাজীত বুজাই দিম, তাৰপিছত অসমীয়াত। ঠিক আছে, প্ৰথম 11 মিনিট সময় তোমালোকে কুৱেশ্যনৰ আনসাৰ কেইটা ইংৰাজীত পাবা, তাৰপিছত অসমীয়াত। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু দুটা ভাষাতেই কুৱেশ্যন আনসাৰ কেইটা লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক 1 নম্বৰত দিছে fill the missing word in the blank spaces in the following statements। তলত তোমালোকক কেইটামান ষ্টেটমেণ্ট দিছে, অৰ্থাৎ কেইটামান উক্তি দিছে। উক্তিবিলাকত যিবিলাক খালী ঠাই আছে, এই খালী ঠাইবোৰ উপযুক্ত শব্দ বহুৱাই তোমালোকক পূৰ কৰিবলৈ দিছে। চোৱা, ইয়াত তোমালোকক দিছে উইণ্ড ইজ দিছ ইয়াৰ। তো এই খালী ঠাইত কি বহিব? খালী ঠাইত বহিব মুভিং। ঠিক আছে, তাৰমানে বতাহ হৈছে বায়ুৰ গতিশীল অৱস্থা। যেতিয়া বায়ুৱে গতি কৰি থাকে তেতিয়া আমি সেই গতিশীল বায়ুক বতাহ বুলি কওঁ। উইণ্ড মানে হৈছে বতাহ, ইয়াৰ মানে হৈছে বায়ু। ঠিক আছে, একেবাৰে সহজ হয়, তোমালোকে মুভিং বুলি লিখিবা আৰু আছামিছত লিখিবা গতিশীল। ঠিক আছে, আছামিছত মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি থৈছোঁ, তোমালোকে অলপ পিছত পাই যাবা। ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকা। চোৱা, ছেকেণ্ড যিটো ষ্টেটমেণ্ট সেইটো তোমালোকক কৈছে উইণ্ডছ আৰ জেনেৰেটেড ডিউ টু ডেইজ হিটিং অন দ্য আৰ্থ। ইয়াত বহিব আনইভেন। ঠিক আছে, অৰ্থাৎ যেতিয়া পৃথিৱীপৃষ্ঠত তাপৰ তাৰতম্য হয় তেতিয়া বতাহৰ উৎপত্তি হয়। ঠিক আছে, চ' তোমালোকে লিখিবা উইণ্ডছ আৰ জেনেৰেটেড ডিউ টু আনইভেন হিটিং অন দ্য আৰ্থ। ঠিক আছে, তাৰপিছত চোৱা, চিট তোমালোকক দিছে যে নিয়াৰ দ্য আৰ্থ ছাৰফেচ দিছ এয়াৰ ৰাইজেছ আপ হুৱেৰ ইজ দিছ এয়াৰ কামছ ডাউন। ঠিক আছে, ইয়াত তোমালোকক কৈছে যে ভূপৃষ্ঠৰ ওপৰৰ ঠাইবোৰত ডেইজ বায়ু ঊৰ্ধ্বমুখী হয় আৰু ডেইজ বায়ু অধোমুখী হয়। তো আমি সকলোৱে জানো যে গৰম বায়ু ওপৰলৈ উঠে আৰু ঠাণ্ডা বায়ু তললৈ নামে, হয়নে? চ' তোমালোকে লিখিবা যে নিয়াৰ দ্য আৰ্থ ছাৰফেচ হট এয়াৰ ৰাইজেছ আপ হুৱেৰ ইজ কুল এয়াৰ কামছ ডাউন। ঠিক আছে, অৰ্থাৎ ভূপৃষ্ঠৰ ওপৰৰ ঠাইবোৰত গৰম বায়ু ঊৰ্ধ্বমুখী হয় আৰু ঠাণ্ডা বায়ু বা শীতল বায়ু অধোগামী হয়। ঠিক আছে, তললৈ নামে। এতিয়া ডিট চোৱা, ডিট তোমালোকক দিছে যে এয়াৰ মুভছ ফ্ৰম এ ৰিজন অফ দিছ প্ৰেছাৰ টু এ ৰিজন অফ দিছ প্ৰেছাৰ। ঠিক আছে, তাৰমানে তোমালোকক কৈছে যে বায়ু ডেইজ চাপ অঞ্চলৰ পৰা ডেইজ চাপ অঞ্চললৈ যায়। তো বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যায়। ঠিক আছে, চ' তোমালোকে ইয়াত লিখিব লাগিব হাই আৰু ইয়াত লিখিব লাগিব ল'। তোমালোকে আনসাৰ দি লিখিবা এয়াৰ মুভছ ফ্ৰম এ ৰিজন অফ হাই প্ৰেছাৰ টু এ ৰিজন অফ ল' প্ৰেছাৰ। ঠিক আছে, ইয়াত বহিব হাই, ইয়াত বহিব ল'। হাই মানে উচ্চ, ল' মানে নিম্ন। এতিয়া 2 নম্বৰত চোৱা, 2 নম্বৰ তোমালোকক দিছে ছাজেষ্ট 2 মেথডছ টু ফাইণ্ড আউট উইণ্ড ডাইৰেকশ্যন এট এ গিভেন প্লেচ। ঠিক আছে, অৰ্থাৎ কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিবলৈ 2টা পদ্ধতি ছাজেষ্ট কৰিবলৈ দিছে তোমালোকক, বা 2টা পদ্ধতিৰ নাম লিখিবলৈ দিছে। তো তোমালোকে আনসাৰ দি একদি লিখিবা যে বাই সিইং দ্য ডাইৰেকশ্যন অফ ড্ৰাই লিভছ ৰিলিজড ইন দ্য এয়াৰ। ঠিক আছে, বতাহত যদি এখন শুকান পাত এৰি দিয়া হয়, পাতটো যোনফালে যাব সেইটোৱে হ'ব বতাহৰ দিশ, হয়নে? নেক্সট 2 দি লিখিবা তোমালোকে বাই সিইং দ্য ডাইৰেকশ্যন ইন হুইচ এ কাইট ফ্লাইজ। ঠিক আছে, তো চিলা উৰালে বতাহ যোনফালে বলি থাকে সিফালে চিলা উৰি থাকে, হয়নে? চ' এই 2টা পদ্ধতিৰ দ্বাৰা বতাহ কোনফালে বলি আছে অৰ্থাৎ বতাহৰ দিশ আমি উলিয়াব পাৰি, হয়নে? চ' তোমালোকে এইদৰে লিখিবা। চোৱা কিমান চমুকৈ লিখিছোঁ তোমালোকৰ কুৱেশ্যন আনসাৰটো। এতিয়া 3 চোৱা, 3 তোমালোকক দিছে ষ্টেট 2 এক্সপিৰিয়েঞ্চেছ ডেট মেড ইউ থিংক ডেট এয়াৰ এক্সাক্ট প্ৰেছাৰ আদাৰ দেন দোজ গিভেন ইন দ্য টেক্সট। ঠিক আছে, তাৰমানে তোমালোকক কৈছে যে তোমাৰ 2টা অভিজ্ঞতা উল্লেখ কৰা য'ত বায়ুৰ চাপৰ প্ৰমাণ পোৱা যায়। ঠিক আছে, অৰ্থাৎ বায়ু যে চাপ প্ৰয়োগ কৰে তাৰ প্ৰমাণ দিবলৈ তোমালোকক 2টা এক্সপিৰিয়েঞ্চ কৰিবলৈ দিছে, উল্লেখ কৰিবলৈ দিছে। ঠিক আছে, চ' তোমালোকে এইদৰে লিখিব পাৰা যে ফিলিং এয়াৰ ইন এ বেলুন মেক্স ইট
এক্সপেণ্ড ঠিক আছে বেলুনত বায়ু বৰোৱাৰ লগে লগে বেলুনটো ফুলি উঠে কিয় ফুলি উঠে কাৰণ বেলুনৰ বেৰত বায়ুৱে চাপ প্ৰয়োগ কৰে ঠিক আছে সেইকাৰণে বেলুনটো ফুলি উঠে সো ইয়াত আমি এইটো প্ৰমাণ পাওঁ যে বায়ুৱে চাপ প্ৰয়োগ কৰে হয়নে নেক্সট লিখিব পাৰা যে ইট ইজ ডিফিকাল্ট টু ৰাইড এ বাইচাইকেল এগেইনষ্ট দ্য উইণ্ড ঠিক আছে ধৰা পূব ফালৰ পৰা বতাহ বলি আছে ঠিক আছে তুমি যদি পশ্চিম ফালে চাইকেলেৰে যাব বিচৰা তেনেহ'লে তোমাৰ অসুবিধা হ'ব কিয় অসুবিধা হ'ব কাৰণ বায়ুৱে তোমাৰ ওপৰত আৰু তোমাৰ চাইকেলৰ ওপৰত চাপ প্ৰয়োগ কৰিব ঠিক আছে সো তোমালোকে এডৰে লিখিবা সো উত্তৰটো মই কিমান চমুকৈ লিখিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে কেৱল দুটা সেন্টেন্সত ঠিক আছে তোমালোকে মাজত ইমান খালি জায়গা থব নালাগে তোমালোকে ইয়াৰ পৰা লিখিবা ঠিক আছে ইয়াত প্ৰথম এক্সপেৰিয়েন্সটো লিখিবা আৰু ইয়াত সেকেন্ড এক্সপেৰিয়েন্সটো লিখিবা ঠিক আছে অৰ্থাৎ এইটো লিখিবা ইয়াত আৰু এইটো লিখিবা ইয়াত এতিয়া সাইড তোমালোকক দিছে you want to buy a house would you like to buy a house having windows but no ventilators explain your answer তো এটা তোমালোকক কৈছে যে ধৰি লোৱা তুমি এটা ঘৰ কিনিব বিচাৰিছা খিৰিকি থকা কিন্তু ভেন্টিলেটৰ নথকা ঘৰ কিনিব বিচাৰিবানে তাৰপিছত কৈছে এক্সপ্লেইন ইউৰ আনসাৰ তোমাৰ লোকৰ আনসাৰ এক্সপ্লেইন কৰিবলৈ দিছে অৰ্থাৎ কিনিলে কিয় কিনিবা আৰু নিকিনিলে কিয় নিকিনিবা সো তোমালোকে আনসাৰটো এডে লিখিবা যে নো ভেন্টিলেটৰ্স প্ৰভাইড দ্য পাথ ফৰ ৱাৰ্ম এয়াৰ টু গো আউট অফ দ্য ৰুম These also help the house to survive high speed winds ঠিক আছে তো ভেন্টিলেটৰ যদি ৰুমত থাকে তেনেহলে সেই ভেন্টিলেটৰ দি ৰুমৰ পৰা যি গৰম বায়ু সেই গৰম বায়ু ওলাই যায় ঠিক আছে যাৰ কাৰণে ৰুমটো ঠাণ্ডা হৈ থাকে বা ঘৰটো ঠাণ্ডা হৈ থাকে কিন্তু ভেন্টিলেটৰ নাথাকিলে গৰম বায়ু ওলাই যাব নোৱাৰিব যাৰ কাৰণে ঘৰটো গৰম হৈ থাকিব ঠিক আছে আৰু ভেন্টিলেটৰ বিলাকে হেৰিও কৰিব পাৰে যেতিয়া দুমুহা হয় বা প্ৰচণ্ড বতাহ বলে তেতিয়া সেই ভেন্টিলেটৰ দি বতাহ ওলাই যাব পাৰে যাৰ ফলস্বৰূপে ঘৰ সুৰক্ষিত হৈ থাকে ঠিক আছে সো এতিয়া লিখিবা একেবাৰে চমুকৈ লিখিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে এতিয়া পাছত তোমালোকক দিছে এক্সপ্লেইন হোৱাই হোলছ আৰ মেড ইন হেংগিং বেনাৰ্ছ এণ্ড হোৰ্ডিংছ তাৰমানে তোমালোকক কৈছে যে ওলমি থকা বেনাৰ আৰু হোৰ্ডিঙত কিয় ফুটা কৰা হয় বুজাই লিখা তো তোমালোকে আনসাৰ দি লিখিবা হোলছ হেল্প এয়াৰ টু পাছ থ্ৰু দেম হেন্স দে কেন উইথষ্টেণ্ড দ্য প্ৰেছাৰ অফ দ্য উইণ্ড ঠিক আছে অৰ্থাৎ ফুটাবোৰে ইয়াৰ মাজেৰে বায়ু পাৰ হৈ যোৱাত সহায় কৰে সেয়েহে এইবোৰে বতাহৰ চাপ সহ্য কৰিব পাৰে ঠিক আছে অৰ্থাৎ এইবিলাক ছিঙি নাযায় ঠিক আছে তো এতিয়া 6 নম্বৰত তোমালোকক দিছে হাউ উইল ইউ হেল্প ইউৰ নেইবাৰ্ছ ইন কেছ চাইক্লন এপ্ৰ'চেছ ইউৰ ভিলেজ অৰ টাউন তো তোমালোকে আনসাৰ দি সেইটো লিখিবা বাই হেল্পিং দেম টু শিফট টু এ সেফাৰ প্লেচ ঠিক আছে তাৰপিছত দুই লিখিবা বাই কলিং ইমাৰ্জেঞ্চি সাৰ্ভিসেছ সাচ এজ ফায়াৰ ষ্টেচন পুলিচ এণ্ড মেডিকেল চেণ্টাৰ ঠিক আছে তাৰপিছত চোৱা নেক্সট আছে 7ত আছে হোৱাট প্লানিং ইজ ৰিকুৱাৰ্ড ইন এডভান্স টু ডিল উইথ দ্য সিচুৱেশ্যন ক্ৰিয়েটেড বাই চাইক্লন তো আনসাৰ দি তোমালোকে লিখিবা যে সেটিং আপ সাইক্লন ওয়ার্নিং সিস্টেম দুই লিখিবা সেটিং আপ সাইক্লন শেল্টার তিন লিখিবা সেটিং আপ ফুড এণ্ড ওয়াটার স্টোরেজ চাৰি লিখিবা সেটিং আপ ফার্স্ট এইড ফেসিলিটি এতিয়া 8ত তোমালোকক দিছে হুইচ ওয়ান অফ দ্য ফলোইং স্পেচেছ ইজ আনলাইকলি টু বি এফেক্টেড বাই এ সাইক্লন তো তোমালোকক কৈছে যে তলৰ কোনটো স্থানত ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা কম তো চাৰিটা ঠাইৰ নাম দিছে চেন্নাই মাঙ্গালুৰু অমৃতসৰ এণ্ড পুৰী তো চেন্নাই মাঙ্গালুৰু আৰু পুৰী এই তিনিটা জেগা সাগৰৰ পাৰত অৱস্থিত ঠিক আছে আৰু অমৃতসৰ সাগৰৰ পাৰত অৱস্থিত নহয় গতিকে আনসাৰত এইটো বহিব অমৃতসৰ ঠিক আছে নেক্সট আছে 9 নম্বৰত আছে হুইচ অফ দ্য ষ্টেটমেণ্টছ গিভেন বিলো ইজ কাৰেক্ট ইয়াত তলত তোমালোকক কেইটামান ষ্টেটমেণ্ট দিছে কেইটামান উক্তি দিছে তো উক্তিবিলাকৰ কোনটো কাৰেক্ট হয় অৰ্থাৎ কোনটো শুদ্ধ হয় তোমালোকক লিখিবলৈ দিছে তো প্ৰথম উক্তিটো হৈছে যে ইন উইণ্টাৰ দ্য উইণ্ডছ ফ্লো ফ্ৰম দ্য লেণ্ড টু অ'চেন ঠিক আছে তাৰমানে শীতকালত বতাহবোৰ স্থলভাগৰ পৰা সাগৰলৈ বা জলভাগলৈ বৈ যায় ইয়েছ এইটো কাৰেক্ট হ'ব ঠিক আছে কি কৈছে চোৱা
ইন উইন্টাৰ অৰ্থাৎ শীতকালত দ্য উইণ্ডছ ফ্ল' ফ্ৰম দ্য লেণ্ড টু অ'চেন ঠিক আছে অৰ্থাৎ শীতকালত বতাহবোৰ স্থলভাগৰ পৰা জলভাগলৈ বৈ যায় কিয় এনেকুৱা হয় কাৰণ শীতকালত স্থলভাগ বেছি ঠাণ্ডা হয় মানে সোনকালে ঠাণ্ডা হৈ যায় ঠিক আছে আৰু জলভাগ গৰম হৈ থাকে ঠিক আছে যাৰ ফলস্বৰূপে গৰম ঠাইৰ পৰা ঠাণ্ডা ঠাইৰ পৰা গৰম ঠাইলৈ বতাহে গতি কৰে অৰ্থাৎ হেৰি হয় স্থলভাগৰ পৰা জলভাগলৈ বতাহ বৈ যায় ঠিক আছে নেক্সট চোৱা নেক্সট দিছে ইন সামাৰ দ্য উইণ্ডছ ফ্ল' ফ্ৰম দ্য লেণ্ড টুৱাৰ্ডছ দ্য অ'চেন এইটো ইনকাৰেক্ট হয় নেক্সট চোৱা নেক্সট আছে তিনিটা আছে এ সাইক্লোন ইজ ফৰ্মড বাই এ ভেৰি হাই প্ৰেছাৰ সিস্টেম উইথ very high speed winds revolving around it next side দিছে the coastline of India is not vulnerable to cyclone তো শুদ্ধটো প্ৰথমটোই হ'ব ঠিক আছে in winter the winds flow from the land to the ocean ঠিক আছে সো তোমালোকে এটা ধুনীয়াকৈ লিখি ল'বা তোমাৰ ছাত্ৰ ছাত্ৰীসকল ইংৰাজীত গুটিকেইটা কুৱেশ্যন আলোচনা কৰা শেষ হ'ল এতিয়া বলা আমি গুটিকেইটা কুৱেশ্যন আনসাৰ অসমীয়াত আলোচনা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে তলৰ উক্তিবোৰত থকা খালী ঠাই পূৰ্ণ কৰা তোমালোকক এড দিছে বতাহ হ'ল বায়ুৰ ডেছ অৱস্থা উত্তৰ দি লিখিবা বতাহ হ'ল বায়ুৰ গতিশীল অৱস্থা যেতিয়া বায়ুৱে গতি কৰি থাকে তেতিয়া আমি তাক কি বুলি কওঁ তেতিয়া আমি তাক বতাহ বুলি কওঁ ঠিক আছে এতিয়া বিট চোৱা তোমালোকক বিট দিছে ভূপৃষ্ঠত উত্তাপৰ ডেছৰ বাবে বতাহৰ উৎপত্তি হয় উত্তৰ দি লিখিবা ভূপৃষ্ঠত উত্তাপৰ তাৰতম্যৰ বাবে বতাহৰ উৎপত্তি হয় ছাত্ৰ ছাত্ৰীসকল ভূপৃষ্ঠত সকলো জেগাত সমপৰিমাণে সূৰ্যৰ ৰশ্মি নপৰে ঠিক আছে কৰবাত লম্বভাৱে পৰে অৰ্থাৎ পোনপটীয়াভাৱে পৰে কৰবাত হেলনীয়াকৈ পৰে যি ঠাইত লম্বভাৱে পৰে বা পোনপটীয়াকৈ পৰে সেই ঠাই অধিক উত্তপ্ত হয় অৰ্থাৎ অধিক গৰম হয় আৰু গৰম ঠাইৰ বায়ুখিনি গৰম হৈ যায় আৰু গৰম বায়ুখিনি পাতল হয় সেই কাৰণে ই ওপৰলৈ ঊৰ্ধ্বমুখী হয় অৰ্থাৎ গৰম বায়ুখিনি ওপৰলৈ উঠি যায় যেতিয়া গৰম বায়ুখিনি ওপৰলৈ উঠি যায় তেতিয়া সেই জেগাখিনিত বায়ুৰ চাপ কমি যায় আৰু যেতিয়া বায়ুৰ চাপ কমি যায় তেতিয়া উচ্চ চাপযুক্ত অঞ্চলৰ পৰা বায়ু নিম্ন চাপযুক্ত অঞ্চললৈ গতি কৰে ঠিক আছে তো বায়ু কিহৰ বাবে গতি কৰিছে বায়ু গতি কৰিছে চাপৰ তাৰতম্যৰ বাবে চাপৰ তাৰতম্য কিহৰ বাবে হৈছে উত্তাপৰ তাৰতম্যৰ বাবে ঠিক আছে তো আমি ক'ব পাৰোঁ যে ভূপৃষ্ঠত উত্তাপৰ তাৰতম্যৰ বাবে বতাহৰ উৎপত্তি হয় ঠিক আছে কাৰণ গতিশীল বায়ুক কি বুলি কোৱা হয় বতাহ বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল এতিয়া চিট চোৱা তোমালোকক চিট দিছে ভূপৃষ্ঠৰ ওপৰৰ ঠাইবোৰত ডেজ বায়ু ঊৰ্ধ্বমুখী হয় আৰু ডেজ বায়ু অধোমুখী হয় তো ইয়াৰ উত্তৰটো হ'ব ভূপৃষ্ঠৰ ওপৰৰ ঠাইবোৰত গৰম বায়ু ঊৰ্ধ্বমুখী হয় গৰম বায়ু এই কাৰণে ঊৰ্ধ্বমুখী হয় কাৰণ গৰম বায়ু পাতল হয় আৰু আমি জানো যে পাতল বস্তু ওপৰলৈ উঠি যায় ঠিক আছে গৰম বায়ু কি হয় ঊৰ্ধ্বমুখী হয় নেক্সট আছে আৰু ঠাণ্ডা বায়ু অধোগামী হয় ঠাণ্ডা বায়ু যেহেতু ওজন হয় সেইকাৰণে ঠাণ্ডা বায়ু অধোগামী হয় অৰ্থাৎ তলৰ ফালে গতি কৰে ছাত্ৰ ছাত্ৰীসকল এতিয়া ডিট চোৱা তোমালোকক ডিট দিছে বায়ু ডেজ চাপ অঞ্চলৰ পৰা ডেজ চাপ অঞ্চললৈ যায় উত্তৰ দি লিখিবা বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যায় উচ্চ চাপ অঞ্চল মানে য'ত বায়ু ঠাণ্ডা আৰু নিম্ন চাপ অঞ্চল মানে য'ত বায়ু গৰম ঠিক আছে তোমালোকে এই উচ্চ আৰু নিম্ন এই শব্দ দুটা আণ্ডাৰলাইন কৰিবা মই আণ্ডাৰলাইন কৰিবলৈ পাহৰি গৈছোঁ তোমালোকে যিকেইটা শব্দ বুকুৱাই খালী ঠাইবোৰ পূৰ কৰা হৈ আছে সেই শব্দবিলাক আণ্ডাৰলাইন কৰিবা ছাত্ৰ ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা তোমালোকক 2 নম্বৰত দিছে কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখা তো কোনো এখন ঠাইৰ বতাহ পূব ফালে গৈ আছে নে পশ্চিম ফালে গৈ আছে নে উত্তৰ ফালে গৈ আছে নে দক্ষিণ ফালে গৈ আছে নে পূব পশ্চিম নে উত্তৰ দক্ষিণ ঠিক আছে তো কোন ফালে বতাহে গতি কৰি আছে তাক আমি কেনেকৈ জানিব পাৰিম ঠিক আছে তো তেনেকুৱা দুটা পদ্ধতি লিখিব লাগে তো উত্তৰ দি লিখিবা কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম হ'ল ঠিক আছে তোমালোকে ইয়াৰ পৰা লিখিবা ইয়াত পেজটো ভাগ হোৱাৰ কাৰণে বাকিখিনি অংশ উত্তৰটোৰ বাকিখিনি অংশ তললৈ গুচি গ'ল ঠিক আছে তোমালোকে এক দি লিখিবা কাগজ এখন ওপৰৰ পৰা পৰিবলৈ দি বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰি যদি কোনো এটা কাগজ ওপৰৰ পৰা পেলাই দিয়া হয় তেতিয়া কাগজটোৱে বতাহে গতি কৰা দিশত গতি কৰিব ঠিক আছে তেতিয়া আমি গম পাম যে বতাহ কোনটো দিশত গতি কৰি আছে দুই দি লিখিবা গছৰ পাত একিলা বতাহত উৰুৱাই দি বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰি তো যদি বতাহৰ পাত এটা ওপৰলৈ উৰিয়াই দিয়া হয় তেতিয়া ই বতাহে গতি কৰা দিশৰ ফালে কি কৰিব গতি কৰিব তেতিয়া আমি গম পাম যে বতাহ পূব ফালে গৈ আছে নে পশ্চিম ফালে নে উত্তৰ ফালে নে দক্ষিণ ফালে তো বতাহৰ দিশ আমি তেতিয়া নিৰ্ণয় কৰিব পাৰিম ঠিক আছে
ছাত্ৰ ছাত্ৰীসকল এতিয়া কুৱেশ্যন 3 চোৱা তোমালোকক কুৱেশ্যন 3 দিছে তোমাৰ দুটা অভিজ্ঞতা উল্লেখ কৰা য'ত বায়ুৰ চাপৰ প্ৰমাণ পোৱা গৈছিল পাঠ্যপুথিত দিয়াৰ বাহিৰে ঠিক আছে তো উত্তৰ দি লিখিবা তো 1 নম্বৰ দি ল'বা 1 নম্বৰ দি লিখিবা বেলুন এটা ফুলাই গৈ থাকিলে এসময়ত বেলুনটো ফাটি যায় যিয়ে বায়ুৰ চাপৰ প্ৰমাণ দিয়ে ঠিক আছে তো বেলুন এটা যেতিয়া ফুলাই থকা হয় তেতিয়া ই ফাটি যায় কিয় ফাটি যায় কাৰণ বেলুনটোৰ যি বেৰ আছে বেৰত কি কৰে বায়ুৱে কি কৰে চাপ প্ৰয়োগ কৰে ঠিক আছে আৰু যেতিয়া বায়ুৰ চাপ সহ্য কৰিব নোৱাৰে যেতিয়া বায়ু অতিৰিক্ত হৈ যায় বেছি পৰিমাণে চাপ প্ৰয়োগ কৰে তেতিয়া বেলুনটো কি হৈ যায় ফাটি যায় ঠিক আছে তাৰ পিছত 2 দি লিখিবা বতাহৰ দিশত চাইকেল চলাবলৈ সহজ কিন্তু বতাহৰ বিপৰীত দিশত চাইকেল চলাবলৈ অসুবিধা হয় বায়ুৰ চাপৰ ফলত এনে হয় ধৰা ইফালৰ পৰা বতাহ বলি আছে আৰু তুমি ইফালৰ পৰা চাইকেল চলাই আছা ঠিক আছে তো চাইকেলটো চলাব পাৰিবা কিন্তু বহুত অসুবিধা হ'ব কাৰণ বতাহে তোমাক পিছফালে ঠেলিব ন কাৰণ বতাহে চাপ প্ৰয়োগ কৰে ঠিক আছে আৰু যদি তুমি বতাহ ইফালে বলি আছে তুমি ইফালৰ পৰা চাইকেল চলাই আছা তেতিয়াহ'লে তোমাৰ চাইকেল চলোৱাটো ইজি হৈ পৰিব কাৰণ বতাহে তোমাক পিছফালে ঠেলিব ঠিক আছে যাৰ ফলস্বৰূপে তুমি মানে তোমাৰ চাইকেলৰ যিটো স্পীড সেইটো বাঢ়িব ঠিক আছে তো এনেদৰে আমি গম পাওঁ যে বতাহে চাপ প্ৰয়োগ কৰে ছাত্ৰ ছাত্ৰীসকল এতিয়া 4 নম্বৰত চোৱা তোমালোকক 4 নম্বৰত দিছে তুমি এটা গড় কিনিব বিচাৰিছা খিৰিকী থকা কিন্তু ভেণ্টিলেটৰ নথকা গড় কিনিব বিচাৰিবানে তোমাৰ উত্তৰৰ ব্যাখ্যা আগবঢ়োৱা তো ছাত্ৰ ছাত্ৰীসকল ধৰা এইটো তোমালোকৰ গড় ঠিক আছে মানে যিটো গড় কিনিব বিচাৰিছা সেইটো গড় ঠিক আছে তো আমি জানো যে গ্ৰীষ্মকালত বা বায়ু যেতিয়া গৰম হৈ যায় তেতিয়া গৰম বায়ু ওপৰৰ ফালে গতি কৰে ঠিক আছে তো যেতিয়া কোনো এটা গড়ত ভেণ্টিলেটৰ থাকিব তেতিয়া খিৰিকী দি ঠাণ্ডা বায়ু সোমাব আৰু গৰম বায়ুখিনি ভেণ্টিলেটৰে বাহিৰলৈ ওলাই যাব ঠিক আছে যদি গড়ত ভেণ্টিলেটৰ নাথাকে তেতিয়া ঠাণ্ডা বায়ু সোমাব নোৱাৰিব কাৰণ যেতিয়া ঠাণ্ডা বায়ু সোমাব তেতিয়া গৰম বায়ু থাকিব গড়ৰ ভিতৰত আৰু ঠাণ্ডা বায়ু সোমাব যাৰ ফলত মানে গড়ৰ ভিতৰত বায়ুৰ চাপটো বাঢ়ি যাব সেইকাৰণে গৰম বায়ু গড়ত সোমাব নোৱাৰিব ঠাণ্ডা বায়ু গড়ত সোমাব নোৱাৰিব আৰু গড়ৰ যিটো পৰিৱেশ সেইটো গৰম হৈ থাকিব ঠিক আছে তো এনেকুৱা গড় স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক আৰু আৰামদায়কো নহয় ঠিক আছে তো উত্তৰ দি লিখিবা খিৰিকী থকা কিন্তু ভেণ্টিলেটৰ নথকা গড় কিনিব নিবিচাৰোঁ কাৰণ গৰম বায়ু সদায় পাতল আৰু ঊৰ্ধ্বগামী হয় যদিহে গড়টোত ভেণ্টিলেটৰ নাথাকে সেই গৰম বায়ু ওলাই যাব নোৱাৰিব ফলত গড়টো গৰম হৈয়ে থাকিব সেয়েহে খিৰিকী থকা কিন্তু ভেণ্টিলেটৰ নথকা গড় কিনিব নিবিচাৰোঁ ঠিক আছে তোমালোকে ডায়েৰী এটা দিবা আৰু ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকটো প্ৰশ্ন উত্তৰ মই একেবাৰে চমুকৈ আৰু একেবাৰে সৰল ভাষাত লিখি আনিছোঁ যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া 5 নম্বৰত চোৱা তোমালোকক 5 নম্বৰত দিছে ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখাৰ কাৰণ দৰ্শোৱা উত্তৰ দি লিখিবা ওলমি থকা বেনাৰ বা হৰ্ডিং বায়ুৰ চাপৰ ফলত ভাঙি যাব পাৰে যদি সেইবোৰ ফুটা কৰি দিয়া হয় তেতিয়া সেই ফুটাবোৰৰ মাজেৰে বায়ু সৰকি যায় যাৰ ফলত বায়ুৰ চাপৰ পৰিমাণ কমকৈ হয় আৰু বেনাৰ বা হৰ্ডিংখন সুৰক্ষিত হৈ থাকে সেয়েহে ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখা হয় আৰু ছাত্ৰ ছাত্ৰীসকল এইটো ৰতিকা ৰে হ'ব ঠিক আছে এইটো ৰতিকা ৰে হ'ব পাৰে তো আই থিংক বুজি পাইছা একেবাৰে ইজি হয় তো এতিয়া বলা নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো তোমালোকক 6 নম্বৰত দিছে তোমাৰ গাঁও বা চহৰত ঘূৰ্ণীবতাহ আহিলে ওচৰ চুবুৰীয়াক কিদৰে সহায় কৰিবা উত্তৰ দি লিখিবা আমাৰ গাঁও বা চহৰত ঘূৰ্ণীবতাহ আহিলে ওচৰ চুবুৰীয়াক নিম্নোক্ত ধৰণে সহায় কৰিম তাৰপিছত 1 দি লিখিবা চৰকাৰী বিভাগৰ পৰা দিয়া ঘূৰ্ণীবতাহৰ আগজাননী আৰু সতৰ্কীকৰণ সেৱাৰ বিষয়ে ওচৰ চুবুৰীয়াক অৱগত কৰিম তাৰপিছত 2 দি লিখিবা ঘূৰ্ণীবতাহ প্ৰৱণ অঞ্চলৰ বাবে আশ্ৰয়স্থলী নিৰ্মাণৰ ব্যৱস্থা এইটো ব্যৱস্থা হ'ব লাগিছিল এনেকৈ লিখিবা ব্যৱস্থা ঠিক আছে এইটো ব্যৱস্থা হ'ব ব্যৱস্থা কৰিম তাৰপিছত 3 দি লিখিবা মানুহৰ লগতে তেওঁলোকৰ আৱশ্যকীয় সামগ্ৰী গৰচীয়া প্ৰাণী আৰু যান বাহন সুৰক্ষিত স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিম তাৰপিছত 4 দি লিখিবা জৰুৰী সেৱাসমূহৰ ফোন নম্বৰসমূহ অৱগত কৰাৰ লগতে প্ৰয়োজনত নিজেও যোগাযোগ কৰিম ঠিক আছে তো এইদৰে তোমালোকে 6 নম্বৰত দিয়া প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা
ছাত্ৰ ছাত্ৰীসকল এতিয়া 7 নম্বৰত চোৱা তোমালোকক 7 নম্বৰত দিছে ঘূৰ্ণীবতাহে সৃষ্টি কৰা অৱস্থাৰ লগত মোকাবিলা কৰিবলৈ কেনে ধৰণৰ আগতীয়া পৰিকল্পনাৰ আৱশ্যক উত্তৰ দি লিখিবা ঘূৰ্ণীবতাহে সৃষ্টি কৰা অৱস্থাৰ লগত মোকাবিলা কৰিবলৈ আগতীয়া পৰিকল্পনাসমূহ তাৰপিছত এক দি লিখিবা দূৰদৰ্শন অৰ্থাৎ টেলিভিছন বা টিভি ৰেডিঅ' বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰিত সতৰ্কবাণী মন দি শুনিব লাগিব আৰু সতৰ্কবাণী অনুযায়ী চলিব লাগিব তাৰপিছত 2 দি লিখিবা প্ৰয়োজন অনুসাৰে নিৰাপদ স্থানলৈ যাব লাগে তাৰপিছত 3 দি লিখিবা প্ৰাথমিক চিকিৎসাৰ বাকচত প্ৰয়োজনীয় সকলো দৰৱ লগত ৰাখিব লাগে তাৰপিছত 4 দি লিখিবা খোৱা পানী খাদ্য মজুত ৰাখিব লাগে ডায়েৰী ব্যৱহাৰ কৰিবা তাৰপিছত 5 দি লিখিবা আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী চিকিৎসা কেন্দ্ৰৰ দৰে জৰুৰী ফোন নম্বৰসমূহ মজুত ৰাখিব লাগে ছাত্ৰ ছাত্ৰীসকল এতিয়া 8 নম্বৰত চোৱা তোমালোকক 8 নম্বৰত দিছে তলৰ কোনখন ঠাই ঘূৰ্ণীবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই 1 নম্বৰ চেন্নাই 2 মাংগালুৰু বা মাংগালোৰ 3 অমৃতসৰ 4 পুৰী তো এই চেন্নাই মাংগালুৰু পুৰী এই ঠাই তিনিখন সমুদ্ৰৰ ওচৰত অৱস্থিত সেইকাৰণে এই ঠাই তিনিখন ঘূৰ্ণীবতাহৰ কোপত পৰাৰ সম্ভাৱনা আছে কিন্তু অমৃতসৰ এই ঠাইখন সমুদ্ৰৰ পৰা অলপ আঁতৰত আছে গতিকে ইয়াত এই ঠাইখন ঘূৰ্ণীবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই গতিকে উত্তৰ দি লিখিবা অমৃতসৰ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া 9 নম্বৰত চোৱা তোমালোকক 9 নম্বৰত দিছে তলত উল্লেখ কৰা উক্তিবোৰৰ কোনবোৰ শুদ্ধ 1 নম্বৰত দিছে শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয় তাৰপিছত 2 নম্বৰত দিছে গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয় এইটো অশুদ্ধ কাৰণ গ্ৰীষ্মকালত বতাহ মহাসাগৰৰ পৰা স্থলভাগলৈ বয় ঠিক আছে তাৰপিছত 3 দিছে এটা উচ্চচাপ অঞ্চল আৰু তাৰ চাৰিওফালে তীব্ৰ গতিৰে ঘূৰি থকা বায়ুস্ৰোতে ঘূৰ্ণীবতাহ সৃষ্টি কৰে এটা উচ্চচাপ অঞ্চল নহয় এটা নিম্নচাপ অঞ্চলহে ঠিক আছে গতিকে এইটো কি হ'ব এইটো ভুল তাৰপিছত 4 দিছে ভাৰতৰ উপকূলবোৰ ঘূৰ্ণীবতাহ প্ৰৱণ নহয় এইটো ভুল ঠিক আছে তো উত্তৰটো হৈ যাব শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয় শীতকালত স্থলভাগ সোনকালে ঠাণ্ডা হৈ যায় ঠিক আছে আৰু ঠাণ্ডা জেগাৰ বায়ুৰ চাপ বেছি ঠিক আছে আৰু যেহেতু মহাসাগৰ গৰম হৈ থাকে সেইকাৰণে তাৰ বায়ুৰ যেটো চাপ হেতু কম হয় আৰু আমি জানো যে উচ্চ চাপৰ পৰা বায়ু নিম্ন চাপলৈ প্ৰবাহিত হয় ঠিক আছে নিম্ন চাপযুক্ত অঞ্চললৈ প্ৰবাহিত হয় সেইকাৰণে শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয় ঠিক আছে বা গতি কৰে তো ছাত্ৰ ছাত্ৰীসকল নেক্সট ভিডিঅ'ত মই তোমালোকলৈ যেটো 9 নম্বৰৰ পাঠ আছে মাটি এই পাঠৰ প্ৰশ্নটোকিটা লৈ আহিম আৰু মই প্ৰশ্নটোকিটা বুজাইও দিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু যদি বেলেগ কোনো পাঠৰ ভিডিঅ' চাব বিচৰা তেনেহলে প্লেলিষ্টত যাব পাৰা ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমান আছিল আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ